Namaskar and welcome to eKaksha. My name is Zepolin Das and today we are going to discuss part 7 of lesson number 2, the golden touch. In today's session, we are going to discuss activity number 12 as well as the reading activity that is there at the end of your lesson. So, let's start with activity number 12A. Let's read the poster below. So, activity number 12A is a poster reading activity. So, this is a poster. তোমালোকে নিশ্চয় বিভিন্ন ধৰণৰ পোষ্টাৰ দেখা পোৱা কিন্তু পোষ্টাৰ বিলাক কেনেকৈ পঢ়িব লাগে আৰু পোষ্টাৰৰ পৰা আমাৰ দৰকাৰী ইনফৰমেশন খিনি আমি কেনেকৈ ল'ব লাগে তাৰ বিষয়ে আজি আমি ডিসকাস কৰিম সো পোষ্টাৰবোৰ কি হয় posters are generally it's a kind of advertisement so কিবা এটা ইভেন্ট যেতিয়া হ'ব ওলাই বা যিকোনো এটা অনুষ্ঠান এটা যদি হ'ব ওলাই এখন পোষ্টাৰ দিয়া হয় আৰু hey event tour লগত জড়িত সকলো ইনফৰমেশন আমি পোষ্টাৰখনত পাওঁ so this is also a poster so আহাচোন আমি একেলগে পোষ্টাৰখন পঢ়ো আৰু ইয়াৰ পৰানো আমি কি কি ইনফৰমেশন পাব পাৰো পোষ্টাৰখন পঢ়ি আমি বিচাৰি লওঁ so পোষ্টাৰখনত কি লিখা আছে The Sunrise Club organizes magic show so এইখন কোনটো ইভেন্টৰ পোষ্টাৰ হয় এটা ম্যাজিক শো পোষ্টাৰ হয় আৰু কোনে অৰ্গানাইজ কৰি আছে The Sunrise Club ওকে সো আমি ইয়াতে দুটা ইনফৰমেশন পালো এটা ম্যাজিক শোটো কেতিয়া হ'ব 1st to 4th May 2025 4 to 6 p.m. so কেতিয়া হ'ব আমি ডেট পালো আৰু লগতে আমি ইয়াতে টাইম পালো আমি ডেট পালো আমি ইয়াতে ইভেন্টৰ নামটো পালো আৰু কোনে অৰ্গানাইজ কৰিছিলে হেইটো পালো তাৰ পিছত ম্যাজিক এই শোটো যে হ'ব তাৰ বিষয়ে অকমান ডেসক্ৰাইব কৰিছে আৰু কোনে ম্যাজিক শোটো দেখাব হেই কথাও ইয়াতে আমাৰ ইনফৰমেশন এটা পাইছো ম্যাজিক ওয়ার্কশপ thrilling show and marched by great musicians and Rupa and I Hussain. So, and Rupa and I Hussain, a দুগৰাকী musician a magic workshop কৰিব magic show দেখাব গতিকে এই ইভেন্টত কি হ'ব আমি ইয়াতে পাইছো তাৰ পিছত আমি ডেট পাইছো টাইম পাইছো কিন্তু ক'ত হ'ব সেই বিষয়টো আমি ক'ত পাম এয়া চোৱা venue মানে এই ম্যাজিক শোটো ক'ত হ'ব ইয়াতে লিখা আছে চোৱা নাট্য মন্দিৰ জাগাৰ এড্ৰেছটো দি দিছে এতিয়া ম্যাজিক শো হ'ব যেতিয়া এন্ট্ৰি ফিজ আছে নে নাই টিকেটৰ দাম কিমান হেয়াও লিখি দিছে চোৱা এন্ট্ৰি ফি 100 per person rupees 100 per person তাৰ মানে প্ৰত্যেকজন ব্যক্তিৰ 100 টকাকৈ টিকেটৰ দাম আৰু আমি এই টিকেটবোৰ ক'ৰ পৰা কাটিম ইয়াত এটা ওয়েবসাইটো আমাক দি দিছে www.magicworld.com এটা ওয়েবসাইট দিয়া আছে য'ৰ পৰা আমি এই টিকেটবোৰ এভেইল কৰিব পাৰিম ইয়াত আৰু এটা খুব এট্ৰাক্টিভ ভাবে ডিসকাউন্ট ডাঙৰকে দিছে 50% অফ ডিসকাউন্ট যে 100 টকা টিকেটৰ দাম কিন্তু ডিসকাউন্ট অফ আছে for students below 14 years so যিবোৰ student কি 14 years or below 14 বছৰ তলৰ student বিলাকৰ কাৰণে টিকেটৰ মূল্য 50% ডিসকাউন্ট তাৰ মানে তেওঁলোকে 100 টকা দিব নালাগে তেওঁলোকে 50 টকা দিব লাগিব আৰু পোষ্টাৰখন সুন্দৰ কৰিবৰ কাৰণে খুব ধুনিয়া কালাৰফুল কৰিছে আৰু যেহেতু এটো ম্যাজিক শো সো ম্যাজিকৰ লগত ৰিলেটেড ইয়াত কিছুমান তোমালোকে ছবিও দিছে দেখা পাইছানে কেনেকুৱা আৰু ম্যাজিক শো যে এটো কি ধুনিয়াকৈ হাইলাইট কৰিছে আৰু এইখন ম্যাজিক শোৰ এখন সুন্দৰ পোষ্টাৰ ওকে সো এখিনি আমি পোষ্টাৰটো পঢ়িলো তাৰ পিছত activity number 12 b আমাক কিছুমান ইনফৰমেশন পোষ্টাৰটোৰ পৰা কি কৰিব কৈছে যে use information from the poster to complete the sentences
ইয়াত সেন্টেন্স দিয়া আছে আৰু এই সেন্টেন্সবোৰ কমপ্লিট কৰিবৰ কাৰণে পোষ্টাৰৰ পৰা ইনফৰমেশ্যনবোৰ ল'ব কৈছে সো আমি পোষ্টাৰখন পঢ়ি কি বুজিলো সেইটো চাবৰ কাৰণে ইয়াতে এই এক্টিভিটিটো দিয়া আছে সো the first one is the organizer of the magic show is a magic show to organizer কোন হয় একদম ওপৰতে পোষ্টাৰখনত দিয়া আছিল তোমালোকৰ মনত পৰিছে নে The Sunrise Club organizes তাৰ মানে আমি গম পালো যে organizer কোন হয় The Sunrise Club okay number 2 the show will be presented by কোনে present কৰিব again আমি ইয়াত দেখা পাইছিলো কোনে কৰিব and Rupa and I Hussein so ইয়াত আমি এই নাম দুটা লিখি দিলো ঠিক আছে নে number 3 the show will be held from কেতিয়া হ'ব 1 to 4 May 2025 আমি পোষ্টাৰটোত কি দেখিছিলো আমাৰ পোষ্টাৰটোত টাইমো দিয়া আছিল আমি কেতিয়া হ'ব মে 1 পৰা 4 তাৰিখে এই কথাখিনি উল্লেখ আছিল সো নেক্সট আমাৰ সোৱা Number 4, the venue of the magic show is Natya Mandir. Number 5, the address to buy ticket online. Online ticket kor pam www.magicworld.com. Eta website or নাম দিয়া আছে ওকে সো পোষ্টাৰ কেনেকে পঢ়িব লাগে আমি আজি এই এক্টিভিটিটোত গম পালো আৰু তাৰ পৰা আমাৰ দৰকাৰী নেসেসাৰী ইনফৰমেশন বিলা সাধাৰণতে নেসেসাৰী ইনফৰমেশনবোৰ কোনবোৰ হয় যে ইভেন্টটো কি হয় কোনে অৰ্গানাইজ কৰিছে কেতিয়া আছে ক'ত আছে কোনে কৰিব এই আটাইখিনি ইনফৰমেশন আমি ইভেন্টটো বিষয়ে পোষ্টাৰখনত পাওঁ আৰু যদি হেতু আমি পইচাৰে অংশগ্ৰহণ কৰিব লাগে কিবা মাসুল দিব লাগে কিবা টিকেট কিনিব লাগে তেতিয়া হেখিনি ইনফৰমেশন আমি ক'তনো কেনেকে কৰিম অনলাইন হ'ব নে অফলাইন হ'ব all informations will be there in the poster okay so now come to the next activity 12C ইয়াত তোমালোকক এখন poster design কৰিব গৈছে design a poster for a play ইয়াত পোষ্টাৰখন কিহৰ হ'ব আমি যিখন পঢ়িছিলো সেই পোষ্টাৰখন তা ম্যাজিক শ্ব' আছিল এই পোষ্টাৰখন তোমালোকক এখন প্লেৰ কাৰণে এখন নাটকৰ কাৰণে এখন পোষ্টাৰ বনাব কৈছে include the following details in your poster আৰু তোমাৰ পোষ্টাৰখনত এই ডিটেইলছ খিনি লাগিব কি কি ডিটেইলছ লাগিব name of the play obviously আমি যেটা এখন নাটকৰ পোষ্টাৰ বনাম নাটকখনৰ নামনো কি name of the play লাগিব মানুহে চাব আহিলে কেতিয়া চাব আহিব কোনটো সময়ত চাব আহিব date and time venue ক'ত হ'ব নাটকখন হেতু main characters এটা আমাৰ leading কোন actor actress main character কোন হ'ব leading actor actress তেওঁলোকৰ বিষয়ে থাকিব লাগিব তেওঁলোকৰ নাম a catchy slogan or tagline আৰু খুব আকৰ্ষণ কৰা catchy মানে আকৰ্ষণ কৰিব পৰা এটা স্লোগান বা tagline এটা দিব লাগিব গতিকে এইটো হল তোমালোকৰ কাৰণে এটা এক্টিভিটি যেটো তোমালোকক কৰিবলৈ দিছে ঠিক আছে তোমালোকে এইটো ঘৰত ধুনিয়াকৈ পোষ্টাৰ এখন ৰং বিৰঙিয়া কৰি আকৰ্ষণীয় কৰি তাত সুন্দৰ tagline হৈতে ধুনিয়াকৈ পোষ্টাৰখন বনাবা আৰু ম্যাজিক শ্ব' পোষ্টাৰখনত তোমালোকে সহায় ল'ব পাৰিবা তাৰ পৰা আইডিয়া ল'ব পাৰিবা okay so now come to the next activity tongue twister time tongue twister মানে কি শুনিছানে tongue মানে কি জিভা twister মানে পাক খোৱা জিভা পাক খোৱাৰ কথা কৈছে কেতিয়া আমাৰ জিভাখন পাক খায় যেতিয়া আমি খুব খৰকৈ কথা কওঁ এতিয়া tongue twister actually কি ইয়াত এটা সেন্টেন্স দিছে আৰু এইটো হৈছে tongue twister see কি সেন্টেন্সটো কি দিছে সোৱা
mystical magicians make mighty magic. Mystical magicians make mighty magic. ইয়াত দেখা পাইছানে গুটেই কেইটা wordৰ first letter to হল কেনেকুৱাকে উচ্চাৰণ হৈছে ম sound. এটা tongue twister কি মই তোমালোকক ইয়াত এটা কৈ আছো. Tongue twister is a funny sentence. Tongue twister বোৰ কি হয়? They are basically funny sentence. অকমান হাঁহি উঠা ধৰণৰ sentence হয়. That is hard to say. আৰু tongue twister বোৰ ক'বলৈ অলপ কঠিন হয়, hard হয়. কিহৰ কাৰণে? সেইবোৰ যেতিয়া আমি quickly কওঁ, hard to say quickly because it has similar sound repeated. So tongue twisters are some sentences which are funny sentences, hahi utha sentence, aru hebila khub jodi ami quickly koboloi jao tetia ki hetu amak koboloi ki hoi jay digdar hoy, ami bhul koru, ami shobdobur uchcharon korote bhul koru aru hetu kihor karone hoy because of the repetition of same sound at the beginning of each word. Jeneke yate mo sound to repeat hoy ase. Ami lahe lahe pohile problem nai. Ami jodi poro mystical magicians make mighty magic. Ami lahe lahe eta eta ke pohile problem nohoy. Kintu ami jodi first poribo jao tetia ki hobo? Amar tongue twist koribo. Amar uchcharon korote full hobo. So mystical magicians make mighty magic. হয় না? So tongue twister বিলাক সব ল্যাঙ্গুৱেজতে কিছুমান tongue twister আছে. These are language game. এবেলা ভাষাৰ কিছুমান খেল আৰু এই খেল বিলাকে আমাৰ যিবোৰ খেল আমি খেল পথাৰত খেলো সেইবোৰ খেলে আমাৰ কি কৰে আমাৰ পেহী মজবুত কৰে হয় না নহয় আৰু tongue twister এইটো এটা ল্যাঙ্গুৱেজ গেম ই আমাক ল্যাঙ্গুৱেজ মজবুত কৰে. ল্যাঙ্গুৱেজ কেনেকে মজবুত কৰে কি হয় এবোৰ ল্যাঙ্গুৱেজ এক্সাৰসাইজ হয় আমাৰ স্পিচৰ ক্লিয়াৰিটি আৰু স্পিড আহে সো সব ভাষাতে হেকাৰণে tongue twister আছে আমাৰ অসমীয়া ভাষাটো আছে ইংৰাজী ভাষাটো আছে আৰু হিন্দী ভাষাটো আছে অসমীয়া ভাষাৰ এনেকুৱা tongue twister তোমালোকে নিশ্চয় পাইছা যে বগা কৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বা হলো উঠিল টকৌ গছত লগাই খদৌ মদৌ জৌ জৌকৈ হৰিল নিয়ৰ হল জলৌ জপৌ এবোৰ অসমীয়াত হিন্দীটো আছে संदू की सासी ने संदू के सासा को सानी सौक पे सानी रात पे सानी की समझ से सतनी सताए सो ऑल आर सर साउंड है ना ना आको इंग्लिश और एटा खूब फेमस tongue twister আছে Betty bought butter but the butter was bitter so Betty bought better butter to make the bitter butter better so all are ba sound te tumaloko ki koribo koise make a tongue twister on your own তোমালোকক হেনেকুৱা এটা tongue twister নিজে নিজে বনাবলৈ কৈছে তাৰমানে এনেকুৱা এটা সেন্টেন্স যেটো শুনিবলৈ অকমান ফানি হ'ব আৰু লগতে তাৰ প্ৰত্যেকটো ইনিশিয়াল সাউন্ড সিমিলাৰ হ'ব এটা মই তোমালোকক ইয়াতে বনাই দিছো বাট তোমালোকে নিজৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ tongue twister বনাবলৈ ট্ৰাই কৰিবা so what I have prepared for you is প্ৰথমতে slowly কৈ দিছো fuzzy fairies fly fast through fragrant forest fuzzy fairies fly fast through fragrant forest speedot kole fuzzy fairies fly fast through fragrant forest eto eta language game hoy tumalukor majot kune kiman dhuniake bhul nokorake speedot poribo para ei kheltu kheli tumaloke try koriba okay now riddle time ইয়াত এটা riddle এটা হাতত দিয়া আছে okay so এইটো হল riddle মানে হল হাতৰ এটা হাতটো কি this is the riddle ইয়াত এটা হাতৰ আমি জানো নহয় কিবা এটা বস্তু ইংগিতেৰে বৰ্ণনা কৰে আৰু আমি গেছ কৰিব লাগে বস্তুটো কি এটা আমাক কি সুধিছে চাও I am waved by magicians to make things disappear what am I moi muk ki kore magician bilake jadukor bilake ki kore wave kore kihar karone to make things disappear bostubur nuhua koribor karone what am I moi ki hoy so jadukor bilake kihere bostu nuhua kore abracadabra boli koy je kiba edal ghurai die
Yes, it's a magic wand. It's a magic wand. Aru tumalokok draw koribo koise. Draw me here. So tumaloke yan enekoi eta sundor magic wand draw koriba. Okay. So come to the next activity, which is a reading activity. ঠিক আছে? So do you know ইয়াত আমাক সুধিছে তোমালোকে জানানে? আৰু ইয়াত আমি এনেকুৱা এখন জাগাৰ কথা পঢ়িবলৈ পাম যিখন জাগা অসমতে আছে আৰু যিখন ম্যাজিক জাদুৰ কাৰণে গোটেই পৃথিৱী বিখ্যাত আৰু সেই জাগাখনৰ নাম হ'ল কি? মায়ং। মিষ্টেৰিয়াছ মায়ং, ৰহস্যময় মায়ং। গোটেই পৃথিৱীয়ে মায়ঙক এখন জাদুৰ দেশ বুলি জানে। কিন্তু তোমালোকে জানানে কিহৰ কাৰণে কয়? আহা চাও আমি পঢ়ি চাও। Mayong is known for magic. Is located in the Morigao district of Assam. So Mayong এই জাগাখিনি কোনখন ডিস্ট্রিক্ট কোনখন জিলাত আছে? Morigao district. Adjoining Pabitra Wildlife Sanctuary, it is 30 km east of Guwahati. So Guwahati par khub besi dur nohoy, Guwahati par matro 30 km durat. Aru tumaloke Pabitra Wildlife Sanctuary bikhoy nischoy jana aru ei sanctuary kakhote Mayong ase. It is a quaint village with a magical ambience. So ei gaokhon Mayong is a village aru ei gaokhon okoman কি হয় আচৰিত ৰহস্যময় a large number of wizards popularly known as Oza or Bes in the local language live here. So এই গাঁওখন কিহৰ কাৰণে বিখ্যাত? তাত বহুত ম্যাজিচিয়ানস বসবাস কৰে আৰু লোকেল ল্যাঙ্গুৱেজক তেওঁলোকক কি বুলি কয়? ওজা বা বেজ বুলি কয় আৰু তেওঁলোক ম্যাজিক জানে। It is believed that they have a spell to cure every ailment and heal people in distress. So, bhaba hoy je ei oza ba bes bilakor usat secret magic ase jiburor hohat manuhor treatment koribo pare. Hokolo dhoronor ailment bemaror চিকিৎসা কৰাৰ ক্ষমতা জাদু এই ওজা আৰু বেজ বিলাকৰ আছে। The origin of the name Mayong is believed to have come from Dimasa word Mayang, that means elephant. So it's a Mayang word to অৰ্থনো কি? কোৱা হয় যে এটো Dimasa এটা wordৰ পৰা লোৱা হৈছে যাৰ অৰ্থ হ'ল elephant. Some others believe that it originated from Sanskrit word Maya, meaning illusion. So কিছুমানে ভাবে ডিমাসা ভাষাৰ পৰা মায়ং শব্দটো লোৱা হৈছে যাৰ অৰ্থ হ'ল এলিফেন্ট। আন কিছুমানে ভাবে যে সংস্কৃত শব্দ মায়াৰ পৰা মায়ং শব্দটো আহিছে আৰু মায়া মানে ইলিউজন আৰু জাদু ম্যাজিকো এক ধৰণৰ ইলিউজন হয়, হয়নে? সো ইয়াত আমি মায়ঙৰ বিষয়ে আমি জানিব পাৰিলো। আমাৰ নিজৰ আমাৰ অসম ৰাজ্যৰে আমাৰ গুৱাহাটীৰ পৰা খুব ওচৰৰ এখন গাঁও মায়ং যিখন জাদুৰ কাৰণে বিখ্যাত। So we have come towards the end of today's session. So thank you. Have a nice day. See you again.